হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু ইক অফ নলেজ। বহুতো ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছত ভাল ফলাফল লাভ কৰিছে আৰু আমি বহুতো আনন্দিত হৈছোঁ। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা বিষয়লৈ মাথা মাৰি আছে যে তেওঁলোকৰ যিহেতু এডমিশ্যন প্ৰচেছ চলিব, এতিয়া এইটো বহুত ডাঙৰ দীঘল এটা প্ৰচেছ, গতিকে সেইটোৰ বিষয়ে আজি সন্ধিয়া আমি ভিডিঅ' এৰিম। আৰু এতিয়াৰ আলোচনাৰ মূল টপিকটো হ'ল যে তোমালোকে এতিয়া এইচএছ পাছ কৰিলা, এতিয়া তোমালোকৰ কেইটামান বিষয় এতিয়া ইম্পৰ্টেণ্ট হৈ যাব যে তোমালোকে মেজৰ কিহত ল'বা, মাইনৰ কি ছাবজেক্ট ল'বা বা মেজৰ কি ছাবজেক্ট ল'বা। এইকেইটা বিষয় তোমালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট হৈ যাব যে কোনটো ছাবজেক্ট ল'লে তোমালোকৰ কেৰিয়াৰ অপশ্যনটো ভাল হ'ব বা ভৱিষ্যতে তোমালোকে চাকৰিৰ ক্ষেত্ৰত বা জবৰ ক্ষেত্ৰত তোমালোকৰ কোনটো বিষয় পাৰফেক্ট হ'ব। এই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে মেজৰ কি, মাইনৰ কি বা আৰু বেলেগ বেলেগ ছাবজেক্ট কি ছাবজেক্ট আছে, সেই গোটেইখিনি বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। আৰু ভিডিঅ'টো অলপ দীঘল হ'ব, দীঘল হ'লেও কি তোমালোকৰ বাবেহে বনাইছোঁ, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাবা। যে এতিয়া আমি আলোচনা কৰোঁ যে তোমালোকে প্ৰথমেতো এডমিশ্যন প্ৰচেছটো আছেই, সেইটো বিষয়ে আমি আজি সন্ধিয়া ভিডিঅ' দিম। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো নাজানে যে মেজৰ বিষয়টো কি। মেজৰ বিষয়টো হ'ল যে তুমি প্ৰথমৰ পৰা ডিগ্ৰীত ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা তোমালোকে একেবাৰে লাষ্ট ছেমিষ্টাৰলৈকে তোমালোকে যিটো ছাবজেক্টত তোমালোকে মেইন বুলি ধৰি লোৱা, মই ফৰ এক্সাম্পল তোমালোকে পলিটিকেল ছায়েন্স ভাল পোৱা যে পলিটিকেল ছায়েন্সত মেজৰ, বা কোনোবাই হিষ্ট্ৰী ছাবজেক্ট ভাল পায় হিষ্ট্ৰী ছাবজেক্টত মেজৰ, বা কোনোবাই ধৰি লোৱা আছামিজ বা MIL ভাল পায় MILত মেজৰ লৈ পঢ়িব। এতিয়া কথা হ'ল যে মেজৰ লোৱাটো ডাঙৰ কথা নহয়, মেজৰ কোনটো বিষয় আৰু কোনটো ছাবজেক্টত ল'ব সেইটো বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানে। যে বহুত ভাল নম্বৰ পায় কিন্তু মেজৰ বিষয়টো তেওঁলোকে ভালকৈ চিলেক্ট কৰিব নোৱাৰে যে কোনটো বিষয়ত মেজৰ ল'লে ভাল হ'ব। তো আমি আলোচনা কৰোঁ যে মেজৰ বিষয় কোনটো ল'লে ভাল হয়। যে প্ৰথমেই মই ক'ম যে মেজৰ তোমাৰ ধৰি লোৱা 4টা ছাবজেক্ট তুমি ভাল পোৱা, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, MIL আৰু ইংলিছ লিটাৰেচাৰ, এই 4টা ছাবজেক্ট তুমি ভাল পোৱা। এতিয়া তোমাৰ এইচএছত ধৰি লোৱা তোমাৰ পলিটিকেল ছায়েন্সত 60 আহিল আৰু MILত আহিল তোমাৰ 75, আৰু ধৰি লোৱা হিষ্ট্ৰীত আহিল 90, আৰু এনেকুৱাই ধৰি লোৱা কিবা আহিল ছামথিং। আৰু এতিয়া তুমি কেনেকৈ চিলেক্ট কৰিবা যে তোমাৰ মেজৰ কোনটো, যে এইচএছত মই হিষ্ট্ৰীত বেছি পাইছোঁ, হিষ্ট্ৰীত 90+ পাইছোঁ, সেইটোত মেজৰ ল'মনে? এনেকুৱা কথা হয়নে? যে মই ধৰি লোৱা ইংলিছত তুমি 95 পাইছা, যে তুমি ইংলিছতে মেজৰ ল'ম, সেইটো হয়নে? সেইটো কথা নহয়। যে মেজৰ তুমি সেইটো ছাবজেক্টত ল'ব লাগে যিটো ছাবজেক্ট তুমি পঢ়িলে তোমাৰ এনেকুৱা লাগে যে অতি কম সময়ৰ মাজত মোৰ পঢ়াত বহিলেও এনেকুৱা লাগে যে মই কম পঢ়িছোঁ কিন্তু এইটো আয়ত্ব মোৰ বেছি হৈছে, বা সময়টো বেছি যেন অলপ সময়ৰ ভিতৰতে যোন মোৰ এনেকুৱা লাগিছে ভাল শিকি লৈছোঁ, এইটো বিষয়ত তুমি মেজৰ ল'বা। যে এইচএছৰ মাৰ্কক লৈ যে তুমি এইটো ডিচাইড নকৰিবা যে তুমি সেইটো ছাবজেক্টতে মেজৰ ল'বা। এতিয়া ধৰি লোৱা তোমাৰ এইচএছত এডুকেশ্যনত তোমাৰ একেবাৰে কম মাৰ্ক আহিছে, এডুকেশ্যনত ধৰি লোৱা তোমাৰ ধৰি লোৱা এনেকুৱা 70 মাৰ্ক আহিছে বাকীবিলাক ছাবজেক্টৰ ক্ষেত্ৰত, কিন্তু তুমি ভাবিবা যে মোৰ পঢ়াত মন আছিল এডুকেশ্যন, কিন্তু এডুকেশ্যনত মই এইচএছত একেবাৰে কম মাৰ্ক পাইছোঁ, যে এইটো তেতিয়া মেজৰ ল'লে কি হ'ব। এইটো বহুতৰ এনেকুৱা ভাবে, কিন্তু এইটো ঠিক, ধাৰণাটো কিন্তু ঠিক। তুমি এডুকেশ্যন ছাবজেক্টটোতে তুমি মেজৰ ল'বা, কিয়নো এইটো তোমাৰ পঢ়িলে ভাল লাগে বা তুমি কম সময়ৰ মাজতে বেছি আয়ত্ব কৰিব পাৰা, গতিকে তুমি এইটো ছাবজেক্টতে মেজৰ ল'বা। বেলেগৰ কথাত কাণ মন দি কেতিয়াও মেজৰ নল'বা। যে মই আশা কৰিছোঁ যে তোমালোকে মেজৰৰ বিষয়টো অলপ থুলমূলকৈ হ'লেও বুজি পাইছা। এতিয়া মাইনৰৰ বিষয়ে আলোচনা কৰোঁ। যে মাইনৰ এটা ছাবজেক্ট যেনে তুমি ধৰি ল'ব পাৰা এইটো মেজৰৰ কম্ব, অৰ্থাৎ তুমি মেজৰৰ লগত মিলাই মাইনৰটো অলপ কম গুৰুত্ব দিলেও হয়, কিন্তু মেজৰৰ নিচিনাই গুৰুত্ব দিব লাগে একচুৱেলি, কিন্তু দুয়োটাই দৰকাৰী ছাবজেক্ট। এতিয়া মাইনৰ বিষয়, এতিয়া ধৰি লোৱা তুমি পলিটিকেল ছায়েন্সত মেজৰ লৈছা। মই পলিটিকেল ছায়েন্স বেছিকৈ কৈ আছোঁ কাৰণ বৰ্তমান ছাত্ৰ ছাত্ৰীৰ এটা প্ৰিয় ছাবজেক্ট পলিটিকেল ছায়েন্সে, সেইকাৰণে মই পলিটিকেল ছায়েন্সটো বাৰে মই কৈ আছোঁ। ধৰি লোৱা তুমি পলিটিকেল ছায়েন্সত তোমাৰ মেজৰ লৈছা, এতিয়া মাইনৰ কোনটো ল'বা, মাইনৰ কোনটো বিষয় ল'লে তোমাৰ ভাল হয়। এতিয়া ধৰি লোৱা পলিটিকেল ছায়েন্সত যদি তুমি মেজৰ লৈছা তেনেহ'লে মাইনৰটো তোমাৰ হিষ্ট্ৰীত লোৱা ভাল,
কিয়নো তুমি যদি কোনো আছাম চৰকাৰৰ আণ্ডাৰত কোনো যদি জব কৰিব কোনো কম্পিটিটিভ এক্সাম দিবলৈ যোৱা তেনেহ'লে তোমাৰ পলিটিকেল ছায়েন্স প্লাছ হিষ্ট্ৰী ইয়াৰ পৰা তোমালোকৰ ধৰি লোৱা জেনেৰেল যিটো পেপাৰ থাকে GS যিটো পেপাৰ থাকে সেই পেপাৰটোৰ পৰা তোমাৰ প্ৰিপেয়াৰেশ্যন ষ্ট্ৰং হ'ব। সেইকাৰণে মই কৈছোঁ যে এনেকুৱা কম্ব মিলাই তোমালোকে ছাবজেক্ট ছিলেক্ট কৰিবা। এইটো মূল বা মেইন টপিক হ'ল এইটোৱেই মেজৰ আৰু মাইনৰত। তো এতিয়া মই পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰীৰ বিষয়ে বেছি আলোচনা কৰিছোঁ। এতিয়া বহুতে ভাবিব পাৰে যে পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰীৰ বাহিৰে আমি কি মেজৰ পঢ়িব নোৱাৰি নেকি? এইটো ভুল ধাৰণা। তুমি গোটেইকেইটা ছাবজেক্টত মেজৰ পঢ়িব পাৰিবা, যেনে তোমাৰ জিঅ'গ্ৰাফী বা ছ'চিয়'লজি বা লজিক এণ্ড ফিল'চফি, তোমাৰ যি বিষয় ভাল লাগে সেই বিষয়খিনি তোমালোকে মেজৰ লৈ পঢ়িব পাৰিবা। আৰু মেজৰ লোৱাৰ তোমাৰ মূল লক্ষ্য এটাই যে তোমাৰ যিটো জেনেৰেল ডিগ্ৰী আছে, জেনেৰেল ডিগ্ৰীতকৈ তোমাৰ মেজৰত ভাল এটা তোমাৰ ধৰি লোৱা তুমি ভৱিষ্যতত কিবা টিচিং লাইন বা এনেকুৱা লাইন কিবা হ'লে তেনেহ'লে তোমাৰ ভাল ষ্ট্ৰং প্ৰিপেয়াৰেশ্যন হ'ব, প্লাছ গভৰ্ণমেণ্ট জবৰ কাৰণে তোমাৰ ভাল এটা প্ৰিপেয়াৰেশ্যন কৰিব পাৰিবা বা কম্পিটিটিভ এক্সামৰ কাৰণে। যে এতিয়া আহা যে এইকেইটা ছাবজেক্ট ল'লে তোমাৰ ফিউচাৰত তুমি কি কৰিব পাৰিবা বা ফিউচাৰ কেৰিয়াৰ অপশ্যনটো তোমাৰ কি হ'ব। এতিয়া কেৰিয়াৰ অপশ্যনক লৈ বহুতো কাৰণ অনলি পঢ়িলেই নহয়, স্কিল বা কেৰিয়াৰৰ ফালে অলপ তোমালোকৰ এটেনশ্যনটো দিব লাগে। যে এতিয়া মই পলিটিকেল ছায়েন্স লৈ পঢ়িছোঁ, মোৰ কেৰিয়াৰ অপশ্যন কি হ'ব। প্ৰথমে মই কওঁ যে তুমি পলিটিকেল ছায়েন্স লৈ পঢ়িছা, তোমাৰ কেৰিয়াৰৰ ফালে যদি চোৱা তেনেহ'লে তুমি BA অৰ্থাৎ বেচেলৰ অফ আৰ্টছ কমপ্লিট কৰি BA ডিগ্ৰীটো কমপ্লিট কৰাৰ পিছত তোমালোকে APSC বা UPSC বা ASI এই সকলোবিলাক এক্সাম তুমি দিব পাৰিবা, যেনে ASCC এইখিনিও তোমালোকে দিব পাৰিবা। প্লাছ তোমালোকে আৰু যদি তুমি MA কৰি পলিটিকেল ছায়েন্সত MA কৰাৰ পিছত তুমি PhD কৰি PhD কৰাৰ পিছত তোমালোকে ভাল প্ৰফেচৰ হ'ব পাৰিবা, প্লাছ লেকচাৰাৰ হ'ব পাৰিবা। এতিয়া ইয়াৰ পিছত আদাৰ অপশ্যন যদি তোমালোকে চোৱা তেনেহ'লে তোমালোকে LLB বা LLM এই সকলোবিলাক তুমি কৰিব পাৰা। যদিও তোমাৰ ভাগ্যত গভৰ্ণমেণ্ট জব নাথাকে তথাপিও তোমালোকে প্ৰাইভেট ছেক্টৰ হ'লেতো তোমালোকে কাম কৰিব পাৰিবা। আৰু পলিটিকেল ছায়েন্সৰ আৰু এটা বিশেষত্ব মই কোৱা নাই যে পলিটিকেল ছায়েন্স এইটো তোমালোকে জানাই যে ৰাজনৈতিক লিডাৰ হ'ব পাৰিবা, এইটোতো আছেই, বা এই ৰাজনৈতিক ফালে তোমালোকে কাম কৰিব পাৰিবা। এতিয়া বহুতো ষ্টুডেণ্টক সুধিব পাৰে যে হিষ্ট্ৰীত মেজৰ ল'লে মোৰ কেৰিয়াৰ অপশ্যন কি হ'ব পাৰে। যে হিষ্ট্ৰীত মেজৰ ল'লে তোমালোকৰ কেৰিয়াৰ অপশ্যন প্ৰথমেই তোমালোকে ধৰি লোৱা যেনে ছেইম পলিটিকেল ছায়েন্সৰ নিচিনা তোমালোকৰ প্ৰথমে যদি তোমালোকে ডিগ্ৰী কৰাৰ পিছত তোমালোকে MA প্লাছ BEd প্লাছ তোমালোকে যদি ইচ্ছা থাকে PhD কৰি ভাল প্ৰফেচৰ হ'ব পাৰিবা। ইয়াৰ পিছত তোমালোকে ধৰি লোৱা আৰ্কিঅ'লজিকেল ৰিচাৰ্চাৰ বা পুৰাতাত্ত্বিক গৱেষক হ'ব পাৰিবা, আৰু ASI হ'ব পাৰিবা, এই সকলোবিলাক হ'ব পাৰিবা। বা প্লাছ তুমি SSC আৰু বেংকিং এইখিনি এক্সাম তোমালোকে দিব পাৰিবা। ইয়াৰ পিছতো যদি আৰু গুৰুত্বপূৰ্ণ কেইটামান লাইন আছে, মই কৈ আছোঁ হিষ্ট্ৰীত ল'লে আৰু কেইটামান বেলেগ লাইন আছে, যেনে টুৰিজম ছেক্টৰত যদি আমি ক'বলৈ যাওঁ যে যিসকল বিদেশী ট্ৰেভেলাৰ বা স্বদেশী বা বিদেশী ট্ৰেভেলাৰসকল, যেতিয়া ধৰি লোৱা তুমি এনেকুৱা এটা ছেক্টৰত জব পাইছা যে তুমি সেই ঠাইখনৰ বিষয়ে সেই বিদেশীসকলক তোমাক বুজাই দিব লাগে, অৰ্থাৎ বিদেশীসকলে ধৰি লোৱা সেই ঠাইখনৰ বিষয়ে নেজানে বা সেই হিষ্টৰিকেল প্লেচেছটোৰ বিষয়ে একো ধাৰণা নাই, তেতিয়া তুমি সেই ট্ৰেভেলাৰসকলক তুমি গাইড দিব লাগিব, প্লাছ তুমি এই গোটেইখিনি সেই ঠাইখনৰ হিষ্ট্ৰী বুৰঞ্জী কি আছে সেই গোটেইখিনি তুমি কাহিনী আকাৰে তেওঁলোকক বুজাই দিব লাগিব। অৰ্থাৎ এইটোৱে হ'ল হিষ্ট্ৰীৰ আৰু এটা বিশেষত্ব। প্লাছ তুমি আদাৰ অপশ্যন যদি তুমি চাবলৈ যোৱা যেনে ঠিক পলিটিকেল ছায়েন্সৰ নিচিনা তুমি LLB LLM আদি কৰিব পাৰিবা। অৰ্থাৎ তোমালোকৰ কাৰ কোনটো প্ৰিয় ছাবজেক্ট সেইটো ক'ব নোৱাৰোঁ, কিন্তু এতিয়া যি দুটা ছাবজেক্ট জনপ্ৰিয় আছে পলিটিকেল ছায়েন্স হিষ্ট্ৰী, যদি তোমালোকৰ ভাল লাগে তেনেহ'লে তোমালোকে ল'বা। আৰু যদি তোমালোকৰ বেলেগ ছাবজেক্টত মন আছে, যেনে জিঅ'গ্ৰাফীত মন আছে তেনেহ'লে তুমি জিঅ'গ্ৰাফীতে ল'বা, যদি তোমাৰ ছ'চিয়লজিত মন আছে ছ'চিয়লজিতে ল'বা, কাৰণ সেইটো তোমাৰ নিজস্ব। তুমি বেলেগৰ কথাত কেতিয়াও মেজৰ নল'বা, তোমাৰ নিজস্ব যিটো ভাল লাগে বা যিটো ছাবজেক্টত তোমাৰ ইণ্টাৰেষ্ট থাকে সেই ছাবজেক্টটো ল'বা। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল টপিক। অৰ্থাৎ তোমালোকে যদি মেজৰ মাইনৰ বা আৰু বেলেগ ছাবজেক্টৰ বিষয়ে যদি তোমালোকে কিবা নুবুজা তেনেহ'লে কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি জনাবা যে মই এইটো বিষয়ে মোৰ এতিয়াও ডাউট আছে বা এই বিষয়টোৰ ডাউট ক্লিয়াৰ হোৱা নাই,
তেনেহ'লে আমি কমেণ্ট ছেকশ্যনত তোমালোকক যিমান পাৰোঁ আমি সঁহাৰি দিয়াৰ চেষ্টা কৰিম। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটো নতুনকৈ চাই আছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এতিয়া তোমালোকে HS পাছ কৰিছা, তোমালোকৰ NSPৰ আণ্ডাৰত স্কলাৰশ্বিপ আছে। সেই স্কলাৰশ্বিপ আৰু এডমিশ্যন প্ৰচেছ এই গোটেইখিনি বিষয়ে আমি যিসমূহ নেক্সট ভিডিঅ'ত আহিব, সেই নেক্সট ভিডিঅ'সমূহত আমি আলোচনা কৰিম। এইখিনি